নদীখনৰ দলংখন আজি ইমান দিন হৈ গ'ল এতিয়া পৰ্যন্ত ক্লিয়াৰ হোৱা নাই এই বানবাৰিষা আহি আছে গতিকে ইয়াতে স্কুলৰ ল'ৰা ছোৱালীবিলাক অহা যোৱা কৰে বহুত কষ্ট হয় যদি ইফালে পানী বেছি হয় তেতিয়াহ'লে তামোলপুৰ হৈ ঘূৰি আহিলে প্ৰায় 9-10 কিলোমিটাৰ ঘূৰি আহিব লাগে মানে মানুহৰ বহুত জ্বালা যন্ত্ৰণাত ভুগি আছো এই পথৰে কলৈকে যায় দাদা এইখন এই নাগৰিজুলি হৈ পুৰা পানেৰি হৈ ওদালগুৰি বাইৰ হ'ব পাৰিব কিমানখন গাঁৱৰ ৰাইজে অহা কৰে এইখন প্ৰায় 10-12খন ৰাইজে কৰি অহা যোৱা কৰি থাকে চৰকাৰক আমি অনুৰোধ জনাব বিচাৰোঁ যে অতি শীঘ্ৰেই এই দলংখন যাতে কৰি ভাল কৰি সম্পূৰ্ণ কৰি দিয়ে আৰু তাৰ বাবে চৰকাৰক আমি অনেক ৰিকুৱেষ্ট কৰিছোঁ আমি দেখিছোঁ যে দলংখন বনাইছিল অৰ্ধনিৰ্মিত হৈ আছে কাৰণটো কি কাৰণটোতো এতিয়া আমি গাফিলতিৰ কাৰণটো দেখি মানে সম্পূৰ্ণভাৱে ক'ব নোৱাৰোঁ কিন্তু কিছুদিন আগত ঠিকাদাৰবিলাকে আহিছিল আহি কামবিলাক কৰিছে আৰু বাকী তেনেকৈ এৰি থৈ গুচি গ'ল প্ৰায় 4 বছৰৰ ওপৰতে হ'ল 5 বছৰতে ৰানিং হৈ আছে এতিয়াতো ভৰ বাৰিষা আহিছে কেনেদৰে অহা যোৱা কৰিব এতিয়া আৰু পানী বেছি হ'লে আৰু ইফালেদি অহা যোৱাটো বন্ধ কৰি আকৌ ইফালেদি তামোলপুৰ ফালেদি ঘূৰি আহিব লাগিব যথেষ্ট হৈছে কাৰণ আজি ইমান বছৰে আমি এনেকৈ নদীটো কষ্টৰে পাৰ হৈ আছোঁ আপোনালোকে দেখাই পাইছে আৰু এই যিখন নেকি দলং মেৰামতি কৰি আছে এই দলংখন আপোনালোকেতো দেখাই পাইছে আজিলৈকে হোৱা নাই কি কাৰণত এনেকৈ পৰি আছে নাজানো মাজতে মই মিস্ত্ৰীবিলাকক সুধিলোঁ কথাখিনি যে চাটাৰিং কৰাৰ পিছত আকৌ যে কি কাৰণত খুলিলে তেতিয়া মই সোধাৰ পিছত মিস্ত্ৰীয়ে ক'লে কি যে এইটো ষ্টিমেটটো আকৌ চেঞ্জ হৈছে ষ্টিমেট চেঞ্জ হোৱাৰ পিছত এতিয়া কি কৰিব এতিয়া আৰু কি কৰিম তেওঁলোকে ক'লে কি যে 28 mm ৰ'দ দিয়া হৈছিলে এতিয়া 32 mm ৰ'দ দিব লাগিব সেইকাৰণে আমি খুলিলোঁ এইটো মন্দঙা নদী হয় এইটো নতুন হাউলি টু চাৰিবেলা যোৱা ৰাস্তা গতিকে আমাৰ ৰাইজৰ যথেষ্ট ক্ষতি হৈছে এই ক্ষতিৰ ফলত আমি অহা যোৱা কৰাত যথেষ্ট অসুবিধা আৰু এটা বাৰিষা ছিজন আহিছে এই বাৰিষাত আমি আশা কৰিছিলোঁ নিশ্চয় এইবাৰ দলংখন হ'ব কিন্তু হৈ নুঠিলে এই ক্ষেত্ৰত আমি বিশেষকৈ চৰকাৰৰো মানে গাফিলতি থকা যেন পাওঁ কাৰণ চৰকাৰে যদি সঁচাকৈ আগভাগ ল'লে হয় এই মেৰামতি কৰাৰ ক্ষেত্ৰত খৰতকীয়া যদি কৰি হয় নিশ্চয় এই দলংখন সম্পূৰ্ণ হৈ উঠিল হয় কিন্তু কি কাৰণত নাজানো শেহতীয়াকৈ যিখন নেকি পৰিৱৰ্তন চৰকাৰ UPPL আৰু BJPৰ মিত্ৰজোঁটৰ চৰকাৰ এই চৰকাৰখনে নিশ্চয় পদক্ষেপ ল'ব বুলি আমি আশা ৰাখিছোঁ তেওঁলোকে যদি পদক্ষেপ লয় এই দলংখন নিশ্চয় সোনকালে হৈ উঠিব আৰু ৰাইজৰ যাতায়াতৰ সুব্যৱস্থা হ'ব এইখিনিয়ে